12 মাৰ্চ 2025 তাৰিখে কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগিব জানি লওক। মেঘ ৰাশি, আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। আপোনাৰ মন আধ্যাত্মিক কামত নিয়োজিত হৈ থাকিব। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। ব্যৱসায়ত সম্প্ৰসাৰণ হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ত পলম হ'ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা থাকিব। কাৰ্যালয়ত দলটোৰ সৈতে একেলগে কৰা কামে ইতিবাচক ফল দিব। যোগ আৰু ধ্যান ধাৰণাৰ জৰিয়তে স্বাস্থ্য ভাল হ'ব। বৃষ ৰাশি, আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। অপ্ৰয়োজনীয় বস্তুত টকা খৰচ নকৰিব। ইয়াৰ ফলত আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পাৰিবাৰিক জীৱনত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক পৰিহাৰ কৰক। সম্পত্তি বিক্ৰী কৰি আৰ্থিক লাভ হ'ব। পুৰণি বিনিয়োগে ভাল ৰিটাৰ্ণ দিব। যোগ আৰু ধ্যানে মনক শান্তি দিব আৰু স্বাস্থ্য ভাল কৰি ৰাখিব। জীৱনসংগীৰ সৈতে এক সময় কটাওক। তেওঁ হয়তো আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ ল'ব। মিথুন ৰাশি, কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক পৰিহাৰ কৰক। পাৰিবাৰিক জীৱনৰ সৰু সৰু আনন্দবোৰৰ যত্ন লওক। পৰিয়ালৰ সৈতে সময় কটাওক। পাৰিবাৰিক জীৱন সুখী হ'ব। যোগ আৰু ধ্যান কৰিলে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি ঘটিব। সম্পত্তি ক্ৰয় কৰাত পলম হ'ব। সম্পৰ্কত ধৈৰ্য বজাই ৰাখক। খং পৰিহাৰ কৰক। কৰ্কট ৰাশি, জীৱনত ধনাত্মক শক্তিৰ প্ৰৱাহ হ'ব। আপোনাৰ কামৰ ইতিবাচক ফলাফল পাব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব, কিন্তু চিন্তা নকৰাকৈ বিনিয়োগ নকৰিব। ৰিয়েল ষ্টেটত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব, কিন্তু বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্তৰ বাবে কিছু সময় লাগিব। আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাওক। সিংহ ৰাশি, আৰ্থিক স্থিতিশীলতা আহিব, যাৰ বাবে মন সুখী হৈ থাকিব। মানসিক চাপৰ পৰা আঁতৰি থাকক। পেছাদাৰী জীৱনত সফলতা লাভ কৰিবলৈ আপুনি সফলতাৰ জখলাত উঠিব। দৈনিক যোগাসন আৰু ব্যায়াম কৰক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভাল হ'ব। আপুনি আপোনাৰ প্ৰেম জীৱনত সুন্দৰ মুহূৰ্ত উপভোগ কৰিব। কন্যা ৰাশি, আৰ্থিক অৱস্থা উন্নত হ'ব। আত্মবিশ্বাস বাঢ়িব। ল'ৰা ছোৱালীৰ যত্ন লওক। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰক। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। সুস্থ জীৱনশৈলী বজাই ৰাখক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আপোনাৰ ৰোমান্টিক জীৱনত আজি মহান হ'ব। তুলা ৰাশি, আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। ভ্ৰমণৰ সম্ভাৱনা থাকিব। ঘৰত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। কাৰ্যালয়ত কামৰ ভাল ফলাফল পাব। ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য ভাল হ'ব। শক্তিশালী হৈ থাকিব। প্ৰেম জীৱনত সুখৰ পৰিৱেশ থাকিব। আপুনি সুখী জীৱন কটাব। বৃশ্চিক ৰাশি, ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব। সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ৰিস্কি ব্যৱসায় আৰম্ভ নকৰিব। কোনোবা শান্তিপূৰ্ণ ঠাই ভ্ৰমণ কৰিবলৈ যাব পাৰে। আপুনি হয়তো আপোনাৰ পুৰণি সম্পত্তি বিক্ৰী কৰাৰ সিদ্ধান্ত ল'ব। ইয়াৰ দ্বাৰা আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। ব্যৱসায়ত অগ্ৰগতি হ'ব। সুখদায়ক যাত্ৰাৰ সুযোগ থাকিব। ধনু ৰাশি, জীৱনত সুখ আৰু শান্তি থাকিব। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। ব্যৱসায়িক পৰিস্থিতি শক্তিশালী হ'ব। কামত পলম কৰা এৰক। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা থাকিব। ধন সম্পত্তি বৃদ্ধি হ'ব। দৈনিক যোগাসন আৰু ধ্যান কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক স্বাস্থ্য ভাল হৈ থাকিব আৰু মনত শান্তি পাব। মকৰ ৰাশি, চাকৰি আৰু ব্যৱসায়ত পৰিৱেশ অনুকূল হ'ব। ব্যৱসায়ত লাভ হ'ব। আপোনাৰ কামৰ ইতিবাচক ফলাফল পাব। পুৰণি বিনিয়োগে ভাল ৰিটাৰ্ণ দিব। ধ্যান কৰিলে মনটো শান্ত হৈ থাকিব। আজিৰ দিনত সা সম্পত্তি কিনা বিক্ৰয়ৰ পৰা বিৰত থকা উচিত। সুখদায়ক যাত্ৰাৰ সম্ভাৱনা থাকিব পাৰে। ৰোমান্টিক জীৱনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। কুম্ভ ৰাশি, আৰ্থিক লাভৰ বাবে ধন সম্পত্তি বৃদ্ধি পাব। আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। সম্পৰ্কত প্ৰেম আৰু মৰম বাঢ়িব। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত প্ৰগতিৰ নতুন সুযোগ পাই থাকিব। যোগ আৰু ধ্যান ধাৰণাৰ জৰিয়তে স্বাস্থ্য ভাল হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ পৰা কিছু ভাল খবৰ পাব, যাৰ সহায়ত আপুনি বহুতো চমক পাব। মীন ৰাশি, আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। কাৰ্যালয়ত উৎকৃষ্ট প্ৰদৰ্শন হ'ব। আপোনাৰ পুৰণি সম্পত্তি বিক্ৰী কৰি আপুনি আৰ্থিক লাভালাভ কৰিব পাৰে। আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মনত শান্তি আহিব।